আপোনাৰ পত্নী আপোনালৈ ৰৈ থকাটো মোৰ কৰ্তব্য আজি আমাৰ বিয়া হোৱা 2 দিন পাৰ হৈ গ'ল কিন্তু আপুনি মোৰ কাষে চপা নাই কিয় মই কিবা ভুল কৰিলোঁ নেকি তাকেই ক'বলৈ আহিছোঁ মই তোক শুনি লওঁ তোক মই মোৰ নিজৰ ইচ্ছামতে বিয়া কৰা নাই মোৰ মা দেউতাৰ হেঁচাত পৰিহে মই তোৰ দৰে এজনী কুৎসিত চেহেৰা ছোৱালীক বিয়া কৰালোঁ আৰু শুন তই মোৰ পৰা কেতিয়াও মৰম চেনেহ আশা নকৰিবি তই কেৱল মোৰ নামতহে পত্নী মোৰ মৰম তই কেতিয়াও নাপাওঁ কাৰণ মই তোক ভাল নাপাওঁ মোৰ ভাল পোৱা বেলেগ বুজিছ মোৰ কথা নুশুনি মোৰ মা দেউতাই তোৰ দৰে এজনী কুৎসিত চেহেৰা ছোৱালীক মোৰ লগত বিয়া কৰাই দিলে তই বোলে লক্ষী ছোৱালী একমাত্ৰ ঘৰৰ প্ৰপাৰ্টিৰ পৰা মোৰ নাম কাটি দিব বুলি মই তোক বিয়া কৰাইছোঁ বুজিলি গতিকে মোৰ পৰা আজিৰ পৰা কোনো মৰম চেনেহৰ আশা তই নকৰিবি আপোনাৰ যদি মোক বিয়া কৰিবলৈ মনে নাছিল মানা কৈ দিব লাগিছিল আপোনাৰ যদি বেলেগ ভাল পোৱা আছে তেতিয়াহ'লে আপুনি কিয় মোৰ জীৱনটো ধ্বংস কৰিবলৈ মোক বিয়া কৰালে প্ৰপাৰ্টিৰ কাৰণে মোৰ মা দেউতাই মই যাক ভাল পাওঁ একেবাৰে পচন্দ নকৰে তেওঁলোকে ভাল পোৱা ছোৱালীজনীক মই বিয়া কৰাব লাগে নহ'লে প্ৰপাৰ্টিৰ পৰা মোক আউট কৰি দিব যাৰ বাবে মই তোৰ দৰে কুৎসিত চেহেৰা ছোৱালী এজনীক বিয়া কৰালোঁ বুজিছ তয়ো আজিৰ পৰা বেলেগকৈ হ'বি আৰু ময়ো সেইখিনি যেনেকৈ হৈছিলোঁ তেনেকৈয়ে মোৰ মা দেউতাক এইবোৰ কথা তই একদম নকবি কিন্তু কৈ দিছোঁ আৰু শুন মোৰ সদায় অহা দেৰি হ'ব কাৰণ মই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত বাহিৰত ফুৰিব যাওঁ তাইৰ লগত মই পাৰ্টি কৰোঁ যেতিয়া মাজে মই তেতিয়াহে আহিম তই মোৰ বাবে ৰৈ সময় নষ্ট নকৰিবি খাই বৈ হৈ থাকিবি যা এতিয়া মোৰ মুখ আগৰ পৰা কিয় কৰিলে মোৰ লগত এনেকুৱা জীৱনটো আৰম্ভ হওঁতে দেখোন শেষেই হৈ গ'ল মোৰ জীৱনটো এনেকৈ শেষ হ'ব বুলি জনা হ'লে মই কেতিয়াও বিয়াত নবহিলোহেঁতেন আৰু নিয়ৰ তুমি ইয়াত কি কৰি আছা মই তোমাক অথনিৰ পৰা গোটেই ঘৰখন বিচাৰিলোঁ আৰু তুমি ইয়াত বহি আছাহি মা নাই মই মানে এনেই বাহিৰতে বহি আছিলোঁ আচলতে মোৰ ভিতৰতকৈ বাহিৰৰ মুকলি পৰিৱেশত থাকিহে ভাল লাগে বিশেষকৈ এই ফুলবোৰ মই বৰ ভাল পাওঁ সেয়েহে ইয়াতে বহি আছোঁহি নাই তোমাৰ মনটো বেয়া লাগি আছে যেন লাগিছে নিশ্চয় তোমাৰ ঘৰলৈ মনত পৰিছে নহয় জানো চিন্তা নকৰিবা দিয়া কি কৰিবা আৰু ছোৱালী মানুহৰ জীৱন এনেকুৱাই এই ঘৰলৈ এদিন ওলাই আহিব লাগিবই নিজৰ ঘৰখন এৰি থৈ এতিয়াৰ পৰা এইখনেই তোমাৰ ঘৰ এই ঘৰখন তুমি এতিয়াৰ পৰা নিজৰ বুলি ভাবি সকলোকে আপোন কৰিবলৈ যত্ন কৰিব লাগিব তুমি আমাৰ বোৱাৰী বুলি আমি নাভাবোঁ তোমাক আমি সদায় ছোৱালীৰ দৰে মৰম কৰি আহিছোঁ আৰু আগলৈও কৰি যাম তুমি এনেকৈ মন মাৰি থাকিলে আমাৰ ভাল নালাগে নহয় হাঁহি থাকিবা আকৌ তেতিয়াহে ভাল লাগে নহয় মা মই মন মাৰি থকা নাই নহয় এনেই মই ইয়াতে কৈ আছোঁ বাৰু তুমি যদি এনেকুৱা জেগাত থাকি ভাল পাইছা তেতিয়াহ'লে ইয়াতে অলপ সময় কটোৱা অৱশ্যে মোৰো এইবোৰৰ মাজত থাকি বৰ ভাল লাগে পিছে দেউতাৰাই বোলে ফিকা চাহ একাপ খায় মই বনাই দি লওঁগৈ তুমিও খাবা নেকি যদি খোৱা মই তোমাৰ বাবে বনাম মোৰ খাবলৈ মন নাই বাৰু ৰ'ব মা মই বনাওঁগৈ আপুনি কিয় বনাব লাগে মই থাকোঁতে এইখাৰ আকৌ কি কথা ক'লা তুমি থাকোঁতে মই বনাব নোৱাৰিম বুলি কি কথা আছে কোৱাচোন তুমি ইয়াত বহি থাকি ভাল পাইছা ইয়াতে অকণমান সময় কটোৱা ময়ো চাহকাপ লৈ ইয়ালৈকে আহিম তুমি ৰোৱা মই এতিয়াই গৈ দেউতাৰাক চাহকাপ দি আমাৰ দুজনীৰ বাবে জ্বলা চনা কেইটামানৰ সৈতে ইয়ালৈকে লৈ আহিম আপোনাক কেনেকৈ কওঁ মা মই যে কিমান দুখত আছোঁ কি কাৰণত মই ইয়াত এনেকৈ বহি আছোঁ আপোনাক কিদৰে বুজাওঁ মা দেউতা ভণ্টি সকলো ইমান ভাল ইমান মৰমীয়াল সকলোৱে মোক ইমান মৰম দিছে কিন্তু ঈশ্বৰৰ মানুহজনে মোক আজিলৈকে আপোন কৰি লোৱা নাই এনেকৈ হ'লে মই এইখন ঘৰত কেনেকৈ থাকিম কাকো ক'বও নোৱাৰোঁ এতিয়া মই কাকনো ক'ম কোনেনো বুজিব কোৱা শুনি আছোঁ আৰু তুমি ক'লা আৰু মই নাজানে জান তুমি ক'লে মই সৰগৰ তৰাটো কি জানি আনি দিলোঁ হয় আপোনাক মায়ে মানে মাতি পঠাইছিল সেইকাৰণেহে হ'ব যা মই কৈ আছোঁ কিয় মাতিছিলা মোক তোমাৰ ইমান নিচিনা ৰ'বলৈ সময় নাই নেকি কি হ'ল এই আচল কথাটো কোৱা অকাই পকাই মোক কথা কৈ থাকিবা মা তুমি জানা মই অকাই পকাই কথা ক'লে ভাল নাপাওঁ শুনা তেতিয়াহ'লে আচল কথাটো তুমি যে বিয়া কৰালা নিয়ৰক যে তুমি এপাক ফুৰাবলৈ লৈ যাব লাগে সেই কথা কি এতিয়া আমি ক'ব লাগিব নেকি তুমি অকণমান নিয়ৰক উলিয়াই নিবা তাই ঘৰতে কিমান সোমাই থাকিব তুমি দিনৰ দিনটো বাহিৰত থাকা ৰাতিও আহি ইমান দেৰিকৈ সোমোৱা তুমি তোমাৰ মানুহজনীকো অকণমান সময় দিব লাগে নহয় সেয়েহে আজি আবেলি তাইক ফুৰাবলৈ লৈ যাবা নিয়ৰ তুমি ওলাই থাকিবা আজি ফুৰি আহিবাগৈ নাই মোৰ সেইবোৰ কৰিবলৈ সময় নাই দেই কিয় সময় নাই তোমাক মই যি কৈছোঁ সেইটো শুনিব লাগিব তোমাৰ মতে সকলো নহ'ব নহয় বোৱাৰীজনী বিয়া হৈ অহাৰ পৰা ঘৰতে সোমাই আছে তাইৰোতো মন যায় অকণ ফুৰিবলৈ যাবলৈ গতিকে মই কৈছোঁ
তুমি যাবই লাগিব কথা সিমানেই মই আৰু না শুনিব নোখোজো নালাগে দিয়ক মা মই ঘৰত থাকি ভাল পাওঁ ফুৰিবলৈ গৈ মই ভাল নাপাওঁ মা আপোনালোকৰ লগত থাকি মোৰ ভাল লাগে তোমালোকৰ কাৰোৰে কথা মই নুশুনো মই যিটো কৈছোঁ তোমালোকে সেইটো শুনা সি যাবই লাগিব নিয় তুমি ধুনীয়াকৈ সাজি কাচি ওলাই থাকিবা আজি আবেলি তুমি ফুৰি আহিবাগৈ হ'ব মা মায়ে নিশ্চয় কথাবোৰ জানি আমাৰ দুজনক একেলগ কৰিবৰ কাৰণে এইবোৰ কৰিছে কিন্তু তেওঁতো মোক ভালেই নাপায় মাহঁতে বাৰু সকলোবোৰ জানি কিয় মোক বিয়া কৰাই আনিলে তেওঁৰ বাবে তেওঁৰ এখাৰি ভাল মান নাপালে মই বাৰু কেনেকৈ জীয়াই থাকিম কি হ'ল এনেকৈ পৰি আছা যে দাদা আহি পালেহি নহয় ওলোৱা আকৌ আজি তোমালোকক মই ফুৰিবলৈ যাবলৈ কোৱা নাছিল জানো অ ভণ্টি নাই এনেই বহি আছো এনেকৈ দাদা আহিলে নেকি ৰ'বা মই ওলাই লওঁগৈ তেতিয়াহ'লে যোৱা একদম ধুনীয়া কাপোৰ এযোৰ পিন্ধি একদম স্পেচিয়েল হৈ ওলোৱা আজি তোমালোকে প্ৰথম ওলাই যাবা তুমি ব'লা নহ'লে তুমি গ'লে মোৰ ভাল লাগিব আইঅ' মোৰ মৰমৰ আজৰি বৌজনী তোমালোক হাজবেণ্ড ৱাইফৰ মাজত গৈ মই কি কৰিম যোৱা তোমালোক দুজনে এনজয় কৰাগৈ মই পাছত কেতিয়াবা যাম কথা যে কোৱা দেই তুমি গ'লে আৰু আমাৰ কিবা অসুবিধা হ'ব পাৰেনে হ'ব দিয়া দেৰি কৰি থাকিলে দাদাই খং উঠিব যোৱা সোনকালে ওলাই লোৱাগৈ হ'ব দিয়া মই জানো বৌ তোমাক নিশ্চয় দাদাই সকলোবোৰ কথা ক'লে দাদাৰ ভালৰ বাবে তোমাক দাদাৰ জীৱনলৈ মা দেউতাই আনিছে সি হ'লে একো বুজি নাপায় যিজনী ছোৱালী প্ৰেমত পৰি সি ইমান পাগল হৈছে সেই ছোৱালীজনী একেবাৰে ভাল নহয় বহুবাৰ বুজাব খুজিও সি কেতিয়াও বুজি নাপালে মা দেউতাৰ কথা আনকি ময়ো তাক বুজালোঁ কিন্তু সি সেই ছোৱালীজনী প্ৰেমত পৰি তাৰো কথাই নুশুনে সি সলনি হওক বুলি তোমাৰ দৰে এজনী ভাল ছোৱালী তাৰ জীৱনলৈ আনি দিছে ভগৱানেহে জানে আৰু সি যেন সকলোবোৰ বুজি সৎ পথলৈ আহে নক'বা আৰু বুজিছা মা দেউতাৰ চাপৰ্ট কৰি এইজনী বিয়া পাতিবলগীয়া হ'ল এতিয়া আকৌ ফুৰাবলৈ আহিব লৈছে মই এই কুচিত চেহেৰা এজনীৰ লগত মই ফুৰিবলৈ আহিম আনিছো আৰু মাহঁতৰ কথা লাগি ঐ তই পাতহি যা দেখা নাই আমি কথা পাতি আছো আপোনাৰ যদি অসুবিধা হয় মোৰ বাবে মোক কিয় লগত আনিছিল মইতো আহো বুলি কোৱা নাছিলো ঐ বেছি মুখ নচলাবি দেখা নাই মোৰ মাৰ কথা শুনি পেলাই তোক লৈ আহিছো লগত যা অলপ আঁতৰি থাক যাবৰ সময় লৈ যাম অহো পঠাই দিয়া নাই এজনীক য'ত যায় আমি আৰু বাৰত গৈ ড্ৰিংকছ কৰিবলৈওতো আছে সেইবোৰৰ লগত আৰু এইবোৰ পাৰি নেকি এই গাঁৱলীয়া ভূতজনী কিন্তু আমাৰ লগত বাৰলৈ লৈ নোলাবা দেই ঐ যা আমাক ডিষ্টাৰ্ব কৰি নাথাকিবি তোৰ নিচিনা কুচিত চেহেৰা এজনীক চাই আমাৰ একো ৰোমান্টিক ভাৱ নাহিব নহ'লে যা এইখিনিৰ পৰা এইবোৰ দেখাৰ আগতে মই কিয় মৰি নগলো নিজৰ মানুহজনক আনৰ লগত মই কেতিয়াও সহ্য কৰিব নোৱাৰো মাহঁতে সকলোবোৰ গম পায়ো মোক এনেকুৱা এটা সম্বন্ধত বান্ধি দিলে এতিয়া মই এইবোৰ কেনেকৈ সহ্য কৰি থাকিম বাৰু নিয়ৰে বিয়াত বহিবলৈ ভাবিছিল যে তাইৰ জীৱনটো সুখৰ হৈ পৰিল এখন ধনী ঘৰ এহাল ভাল শহুৰ শাহুৰ এজনী ভাল ননন্দক পাই তাই বহুত সুখী হৈছিল কিন্তু তাই জনা নাছিল তাইৰ গিৰিয়েকৰ আচল ৰূপটো বিয়াৰ পাছত যেতিয়া গম পাইছিল তাই যেন গোটেই পৃথিৱীখনে অন্ধকাৰ হৈ পৰিছিল তাইৰ সন্মুখতে তাই বাৰু কেনেকৈ বেলেগ মানুহৰ লগত নিজৰ স্বামীক সহ্য কৰে বেচেৰি দুখতে ভাগি পৰিলে প্ৰতিদিনে গিৰিয়েকে গাৰ্লফ্ৰেণ্ডৰ লগত সময় কটাই বহু দেৰিকৈ ঘৰলৈ আহে নিয়ৰক এষাৰ ভাল মাতো নিদিয়ে এনেদৰে দিনবোৰ পাৰ কৰিবলৈ ধৰিলে কি হ'ল আজিকালি যে একেবাৰে মনটো মাৰি থকা হৈছে কি হৈছে কোৱাচোন আপোনালোকেতো সকলোবোৰ জানিছিল কিয় তেওঁৰ লগত মোক বিয়া ঠিক কৰিলে তেওঁ যাক ভাল পায় তাৰ লগতে বিয়া কৰাই দিব লাগিছিল কি কমাই দুখটো আমাৰে আমিয়ে তোমাৰ দোষী তোমাৰ দৰে ভাল ছোৱালী এজনী বিয়া কৰাই দিছিলোঁ তাক সি সলনি হয় বুলি কিন্তু সিচোন সলনিয়ে নোহোৱা হৈছে যিজনী ছোৱালী সি ভাল পায় একেবাৰে ভাল নহয় তাই মদ আৰু ড্ৰাগছ সকলো খায় একেবাৰে ভাল ছোৱালী নহয় কিন্তু তাক যিমান বুজালেও বুজিবলৈ চেষ্টা নকৰে তাইৰ লগত পৰি পৰি ল'ৰাটো বহুত বেয়া হৈ গৈছে তোমাক দেখি আমাৰ পচন্দ হৈছিল তোমাৰ দৰে লক্ষ্মী বোৱাৰী এজনী আনিছিলোঁ তাৰ জীৱনলৈ কেৱল সি সলনি হ'বৰ বাবে কিন্তু সিচোন সলনি হোৱাৰ নামেই নোলোৱা হ'ল এনেকৈ হ'লে তাৰ জীৱনটো ধ্বংস হৈ যাব মা মোৰ বহুত বেছি দুখ লাগে একেটা ৰুমতে থাকি মোকতো এঘাৰ ভালকৈ নামাতে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি মোক শুনাই মই বাৰু সেইবোৰ কেনেকৈ সহ্য কৰি থাকোঁ মা মোৰ দিনবোৰ কেনেকৈ পাৰ হৈছে মই নিজেই গম নোপোৱা হৈছোঁ একো ভাবিয়ে নোপোৱা হৈছোঁ নিয়ৰ তুমি ধৈৰ্য ধৰা ভগৱানে চাবাচোন নিশ্চয় এদিন ভাল ফল দিব সি নিশ্চয় বুজি পাব তোমাক মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে তোমাৰ মৰমে তাক এদিন নিশ্চয় ভাল কৰিব নকৰে মা কেতিয়াও নকৰে তেওঁ মোক একেবাৰে দেখিব নোৱাৰে কাৰণ মই বোলে কুচিত চেহেৰা দেখিবলৈ বেয়া সেইকাৰণে মোক দেখিবই নোৱাৰে তেওঁৰ গাৰ্লফ্ৰেণ্ডজনী বৰ ধুনীয়া মই বোলে দেখিবলৈ বেয়া সেইবাবে মোক হ'লেও চাবলৈ মন নকৰে মা সেইজন মানুহে মোক কি মৰম দিব মা
আহাচোন দাদা কিবা হৈছে আজি একবাৰ বমি কৰি আছে আহাচোন ললি কি হৈছে তাৰ নাজানো মা জলদি আহা যিটোহে ৰূপত বমি কৰিছে নহয় তাক হস্পিটেল নিব লাগিব মা মোৰ দেখিয়ে বেয়া লাগিছে উশাহ ল'ব নোৱাৰা হৈ গৈছে দেউতাই যেনে তেনে তাক চম্ভালিছে তোমালোক সোনকালে আহা ৰাম ল'ৰাটোৰ কি বা হৈছে নিয়ৰ আহাচোন আহা সোনকালে আহা তোমাৰ খবৰ এটা ল'বলৈ সময় নোহোৱা হ'ল তুমি এখন জানাই মই তোমাৰ ব্যস্ত থাকো কোৱাচোন এতিয়া কি হৈছে বুলি কৈছে ডক্টৰে বহুত ডাঙৰ বেমাৰ হৈছে মোৰ আৰে তুমি কান্দিছা যে কি হৈছে নোকোৱা কিয় ডক্টৰে কৈছে মোৰ বোলে দুইটা কিডনী বেয়া হৈ গৈছে মই বোলে আৰু বেছি দিন জীয়াই নাথাকিম অ' গড তোমাৰ কিডনী দুটা বেয়া হৈ গৈছে অঁ প্লিজ তুমি মোক বচোৱা বেবী বচোৱা তোমাৰ পাপাক কৈ যেনে তেনে মোৰ বাবে এটা কিডনীৰ ব্যৱস্থা কৰিবলৈ কোৱা প্লিজ বেবী তুমিতো মোক বহুত ভাল পোৱা ন মোৰ বাবে এটা কিডনীৰ ব্যৱস্থা কৰা অ' প্লিজ মই ক'ৰ পৰা কিডনী ব্যৱস্থা কৰি দিম আজিকালি টকা দিলেও সেইবোৰ বস্তু পাবলৈ নাই মোৰ পৰা এইবোৰ আশা নকৰিবা দেই কি তুমি মোক তেনেকৈ ক'ব পাৰিলা মই তোমাতে এইটো আশা কৰি আছো ঘৰৰ মানুহে ক'ত পাব ইমান টকা আৰু মই ক'ত পাওঁ ইমান টকা আৰু তোমাৰ কাৰণে মই লাখ লাখ টকা খৰচ কৰিব নোৱাৰো নহয় নেভাৰ এইবিলাক মই একদম ভাবিবই নোৱাৰো দেই কি তোমাৰ মোতকৈ টকাহে ডাঙৰ হ'ল মানে তোমাতকৈ টকা ডাঙৰ হ'ল মানে অ' প্লিজ শুনা তোমাৰ লগত মই জাষ্ট টাইম পাছে কৰি আছিলো তুমি বিয়া পতা মানুহজনৰ লগত মই বাৰু লাইফৰ কি সপোন দেখিব পাৰো কোৱাচোন তুমি মোক ভুল নুবুজিবা হা তোমাৰ লগত জাষ্ট টাইম পাছ কৰিছিলো মই তোমাক ভাল লাগিছিল বাবে এতিয়া মই তোমাৰ দৰে বেমাৰী এটা কিন্তু একেবাৰে ভাল পাই থাকিব নোৱাৰো চ' প্লিজ আজিৰ পৰা আমাৰ মাজত কোনো ৰিলেশ্যন নাই তুমি মোক পাহৰি যোৱা তুমি মোক মোৰ বিপদৰ সময়ত এনেকৈ ক'ব পাৰিলা তোমাৰ কাৰণে মই কি কৰা নাই হা তোমাৰ কাৰণে মই কিমান চেক্ৰিফাইচ কৰিছো তুমি মোক কেনেকৈ ক'ব পাৰিলা অ' প্লিজ মোৰ ওচৰত এইবোৰ ৰন্ধা ঠাণ্ডা কৰি নেদেখাবা হা মই এইবোৰ একেবাৰে ভাল নাপাওঁ মই তোমাৰ দৰে বেমাৰী এটাৰ লগত নোৱাৰো দেই মই ভাবিছিলো তুমি নিজৰ এটা কিডনী দি হ'লেও মোক ভাল কৰিবা কিন্তু মই তোমাৰ কাৰণে মোৰ নিজৰ অংগ এটা দান দি দিম মই ইমানো মহান নহয় তুমি মোক কি বুলি ভাবিছা মই তোমাৰ বাবে কিডনী দিম হলা দেই ইমান দিনে মই তোমাক ইমান ভাল পালো তোমাৰ বাবে ইমানখিনি কৰিলো আৰু তুমি মোক এতিয়া এনেকৈ ক'ব পাৰিলা কি কৰিলা তুমি মোৰ বাবে কি কৰিলা কোৱাচোন হা মা দেউতাই কথা মতে বিয়া পাতি মোৰ কাৰণে কৰিলা নেকি সেইখিনি তোমাৰ দৰে মানুহজনৰ পৰা কি আশা কৰিব পাৰি মোক ভাল পাই পেলাই বেলেগক বিয়া পতাৰ পাছত তোমাৰ দৰে মানুহ এটাৰ কাৰণে মই মোৰ কিডনী দি দিম বাই আজিৰ পৰা মোক কণ্টেক্ট কৰিবলৈ একেবাৰে নিবিচাৰিবা গুড বাই বেবী শুনাচোন মই এতিয়া কি কৰিম মই তাইক ইমান ভাল পালোঁ তাই মোক একেষাৰে কেনেকৈ এনেকৈ ক'ব পাৰিলে মোৰ বিপদৰ সময়ত তাই মোক এৰি থৈ গুচি গ'ল মা কি ক'লে তাই তোক তাই বচাবলৈ নিশ্চয় তাই তোক নিজৰ কিডনী এটা দি দিম বুলি ক'লে ন দাদা তোক তাই কিডনী এটা দিম বুলি ক'লে নে এতিয়া আৰু চিন্তা নাই দে তোৰ অপাৰেশ্যনটো সোনকালে কৰি দিলে তই সুস্থ হৈ উঠিবি নাই মা মই তাইক বহুত ভুল বুজি আছিলোঁ তাই মোক বেমাৰী বুলি আহিছে মা মোৰ লগত তাইৰ ৰিলেশ্যন নাৰাখোঁ বুলি মোক এৰি থৈ গুচি গ'ল মা তাই মোক কিডনী দিয়াটো দূৰৰে কথা মোৰ বেমাৰৰ কথা শুনি তাই মোক হাঁহি গুচি গ'ল মা তোক মই কৈছিলো নে আগতে হা সেই ছোৱালীজনী ভাল নহয় বুলি আমাৰ কথা শুনিছিলি তই হা মা মোক বচোৱা মা মোৰ মৰিবলৈ মন নাই মা আপুনি তেনেকৈ নক'ব মই দিম আপোনাক কিডনী মই বচাম আপোনাৰ একো নহয় কি তুমি মোক দিবা কিডনী তুমি দিবা কিডনী নিয়ৰ তুমি কি কৈছা এইবোৰ মা মই ঠিকেই কৈছো নিজৰ মানুহজনক বচাবৰ বাবে মই নিজৰ জীৱনটো দিবলৈ কুণ্ঠাবোধ নকৰোঁ মা মই তেওঁক বহুত ভাল পাওঁ কেনেকৈ সহ্য কৰিম মই তেওঁৰ বেয়াটো দেখিলি যিজনী মানুহক তই দেখিবলৈ বেয়া বুলি কুৎচিত বুলি তাইক অলপো মৰম দিয়া নাছিলি তাইক চকুলে চোৱা নাছিলি সেইজনী আজি তোৰ জীৱন দিবলৈ আগবাঢ়ি আহিছে আৰু যাক তই তোৰ নিজৰ জীৱন বুলি ভাবিছিলি তাই তোৰ বেমাৰৰ কথা শুনি তোৰ লগ এৰি দিলে দেখিলি মানুহৰ চেহেৰা সুন্দৰ হৈ একো লাভ নাই যদি মনটো ভাল নহয় তই ধুনীয়া চেহেৰা ছোৱালী ভাল পাইছিলি কিন্তু আজি কি পালি কচোন হা কি পালি তই মা তুমি ঠিকেই কৈছা মা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা মোৰ ক্ষমা কৰি দিয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল তই মোক ক্ষমা খুজিব নালাগে উপায় তই ক্ষমা খুজ নিয়ৰক কাৰণ তই তাইৰ অন্তৰত বহুত আঘাত দিলি নিয়ৰ তুমি মোক ক্ষমা কৰি দিয়া
আজিহে মই অনুভৱ কৰিছোঁ মানুহৰ সুন্দৰ চেহেৰা হৈ একো লাভ নাই। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল তোমাক মই অৱহেলা কৰি। মই বহুত ডাঙৰ ভুল কৰিলোঁ নিয়ৰ, মোক প্লিজ ক্ষমা কৰি দিয়া। যদি পাৰা মোক ক্ষমা কৰি দিয়া অ'। তুমিয়ে মোৰ কইনা, তুমিয়ে মোৰ ধুনীয়া কইনা, কইনা মোৰ ধুনীয়া। আপোনাক মই ক্ষমা কৰি নিদিয়াহেঁতেন জানো মোৰ অংগ এটা আপোনাক দিম বুলি ক'লোহেঁতেন। মই আপোনাক বহুত বেছি ভাল পাওঁ, বহুত বেছি। শুন, তই সঁচাকৈ নিজৰ ভুলটো উপলব্ধি কৰিছনে? তই যে আজিলৈকে যি কৰি আছিলি সেইজনীৰ লগত, সেইবোৰ ভুল বুলি তোৰ অনুভৱ হৈছেনে? হৈছে মা, হৈছে। মই সঁচাকৈ কৈছোঁ, অন্তৰৰ পৰা কৈছোঁ, মোৰ বহুত ডাঙৰ ভুল হৈছে। তেতিয়াহ'লে শুন, তোৰ একো কিডনী বেয়া হোৱা নাই। এইখিনি তোক সঁচা মিছা তোৰ প্ৰতি কাৰ কিমান ভাল পোৱা এইখিনি দেখুৱাবলৈ আমি এখন নাটক কৰিছিলোঁ। সিদিনা তই যেতিয়া বমি কৰিছিলি ডক্টৰৰ ওচৰলৈ তোক যে লৈ গৈছিলোঁ, তইতো ডক্টৰে কোৱা কথাখিনি শুনা নাছিলি। তোৰ জাষ্ট পেটটো অলপ বেয়া হৈছিল, অইন একো নাই। কিন্তু এইখিনি আমি তোক চকু মুকল খুৱাবলৈ কৈছিলোঁ, বুজি পালি? তোৰ একো কিডনী বেয়া হোৱা নাই, তই চিন্তা কৰিব নালাগে। তুমি সঁচাই কৈছা মা? মোৰ একো হোৱা নাই? অঁ দাদা, মায়ে যি কৈছে সেয়াই সঁচা। তোৰ চকু মেল খোৱাবৰ বাবেহে আমি তোক ইমানখিনি কৰিলোঁ। শুন, তোৰ একোৱে হোৱা নাই। তই সেইজনীক ইমান ভাল পাইছিলি নহয়, দেখিলি? তোৰ বেমাৰৰ কথা শুনি তাই তোৰ লগাই দিলে, কিন্তু বৌ দেখিলি? বৌয়ে তোক কিডনী এটা দিবলৈ ৰাজি। কিন্তু বিদ্যা হাপত বৌয়ে কিন্তু এইবোৰ একো নাজানে। আপোনালোকে মানুহ মাৰি দিব। এইকেইদিন মোৰ চিন্তা তত নাইকিয়া হৈ গৈছিল। কিয় এনেকুৱা কৰিলে আপোনালোকে? ইমান ডাঙৰ কথা এটা কৈ দিলে আপোনালোকে। মইতো সঁচা বুলি ভাবি ক'ব নোৱাৰা হৈ গৈছোঁ দুখত। চিন্তা কৰি তত নোপোৱা হৈছিলোঁ। কিয় আপোনালোকে এইবোৰ কৰিব লাগে বাৰু কওকচোন? তুমি মনে মনে থাকা। আমি যি কৰিছোঁ তোমালোকৰ ভালৰ বাবে কৈছোঁ। তোমাৰ দুখৰ মুখখন মই চাই থাকিব নোৱাৰোঁ নহয়। এতিয়া দুইটাই কথা পাতা। তোমালোক আজিৰ পৰা এক হ'লা। মই তোমালোকক দুইটাকে আজিৰ পৰা মিলাই দিলোঁ। তোমাক বিয়া কৰাই আনি আমি কি সদায় কন্দুৱাই ৰাখিম নেকি? নে কি কাম মাজনী? অ' মা, তুমি একদম ঠিক কথা কৈছা। ব'লা এতিয়া আমি বৌ আৰু দাদাৰ মাজত কাবাব মে হাড়দি হৈ নাথাকোঁ। ব'লা। কি হ'ল এতিয়া আকৌ আপুনি সঁচা কথাটো গম পায় সেইজনী ওচৰলৈ যাব নেকি? নাযাওঁ নিয়ৰ, কেতিয়াও নাযাওঁ। তোমাৰ অন্তৰখন মই বুজি পালোঁ। তুমিয়ে আচলতে মোৰ কইনা, তুমিয়ে মোৰ ধুনীয়া কইনা। তোমাৰ অন্তৰখন ধুনীয়া। তুমি তাইৰ দৰে কেতিয়াও নহয়। মই তোমাক বুজি পোৱাত বহুত দেৰি হৈ গ'ল। এতিয়াৰ পৰা মই কেৱল তোমাক ভাল পাম, তোমাক। আই লাভ ইউ নিয়ৰ, আই লাভ ইউ ছ' মাছ। সদায় মই তোমাক সুখত ৰাখিম আৰু মই তোমাক কেতিয়াও দুখ নিদিওঁ। সকলো সুখ যেন মোক ভগৱানে আজিয়ে দি দিলে। বহুত সুখী আজি মই। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকৰ বাবে আৰু ধুনীয়া কাহিনী লৈ মই আকৌ আহিম। ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।